মদ প্লিজ দুটা পেক প্লিজ কিয় চকু একেবাৰে কপালত তুলিলা যে খং উঠিছে এই চোৱা খং উঠিলে তোমাক বৰ ধুনীয়া মায়া নাকান্দিবা প্লিজ নাকান্দিবা মই ছোৱালী মানুহে কান্দিলে ভাল নাপাওঁ তাতে তুমি মোৰ আজি কইনা ফুলসজ্জাৰ নিশাৰ কইনা ঐ গ'লে বেয়া পাবি নেকি এই ৰাতিপুৱাতে মুখখন উন্দলাই আছ যে একেবাৰে মুখখন দেখোন ফুলা লুচি নিচিনা হৈ আছে ঘটনাটো কি তাইক লগি বৰকে মনত পৰছি গ'লে বেয়া পাবি নেকি পৰহি তাই গৈছেহে হেৰি এটা কাম কৰো জ্বলা কি তাইৰ একবাৰ খবৰ কৰি আহো জ্বলা তত পাচোন কেইদিনমান হ'বলৈ দে যাম দে মনটো একেবাৰে বয়া লাগি আছে কেনেকে যে ঘৰখন চলব তাই ঐ ক'লে বেয়া পাবি জীয়েৰক ৰাজকুমাৰলৈ বিয়া দিছো ৰাজকুমাৰ চাওক মিছেছ বৰুৱা মই তেখেতৰ সকলো পৰীক্ষা পাতি তন্নতন্নকে চালো কিন্তু হি ইজ সাফাৰিং ফ্ৰম ক্ৰনিক ৰিনেল ফেইল কি ৰিলেক্স মই ডক্টৰ প্ৰণৱ মল্ল বৰুৱালৈকে সকলো লিখি দিওঁ তেখেতে বিহিত ব্যৱস্থাবোৰ কৰিব ইটা এনেকে কান্দা কাটা কৰি থাকিলে কি হ'ব কচোন হা এই মানৱ দেহাত মানুহৰ অসুখ হয় আৰু ঔষধ খালি ভাল পাব নহয়
ক'লে বেয়া পাবি মনে মনে থাক হয় এইবিলাক একো বুজি নাপাওঁ চিন্তাত পৰিছোঁ আমিহে চাওঁ তই কি বুজি পাবি অ' খুৰা মই বুজিবা লাগিব মই জানিবা লাগিব মায়াই কিয় কান্দি আছে মোক আপুনি ভালকে বুজে দিয়ক মই বুজিম নহয় জোঁৱাইৰ 2টা কিডনী ডেমেজ হৈ গৈছে হয় এইটো আৰু কি বেমাৰ ঔষধ খালি ভাল নাপায় নাপয় কি কৰিলে ভাল পাব তেনেহ'লে এটা কিডনী কিনি পেলাই লগাই দিব লাগিব লগাই দিলেই হ'ল হেৰৌ বুৰ্বক কিডনী ৰেচনৰ দোকানৰ চাউল নহয় পইচা দিলেও পাবলৈ নাই আৰু পালেও দিবলৈ পইচা নাই মায়া মায়া তই নাকিনবিচোন বদ্দিছোঁ আহিৰে নাকিনবি শুনচোন অ' খুৰা কি হৈছে কথাটো ভাঙি পাতি মোক ভালকে বুজি দিয়কচোন শুন মানুহৰ শৰীৰত কিডনী নামৰ 2টা বস্তু থাকে তাৰে এটা হ'লেও মানুহ জীয়াই থাকে এতিয়া যদি কোনোবাই এটা কিডনী দিয়ে তেতিয়াহ'লে বাচিব নহ'লে ৰচোন নাকানবি এইটো আৰু কি চিন্তা কৰিব লগা কথা হ'ল কিয় কান্দি ঘৰত ইমানগিলা মানুহ আছো কোনোবা এটাই কিডনী এটা দি দিলেই হ'ল এতিয়া কোনে কিডনী দেই সেইটো কলি হ'ল যদি কায়ো নেদে তেতিয়াহ'লে ঠিক আছে বাৰু ময়ে মোৰ কিডনী এটা দি দিম পাগলি চাওঁ উঠোন এগলা আৰু কি কৰা কাকা তোমাৰ এই উপকাৰ আমি কেতিয়াও পাৰিবা নোৱাৰো তেৰি পাগলি ইগলা কথা আৰু কিয় কওঁ মই যদি তোহাঁতৰ কিবা নাওমান উপকাৰ কৰিব পাইছো মোৰ নিজৰে ভাল লাগছে মইহে সুখ পাইছো তুমি আৰু 2 দিনমান থাকিব লাগিছিল তথাপিও যাব খুজিছা যোৱা কথা হ'ল চিলাইবোৰ শুকাওঁতে অলপ সময় লাগিব সেই সাৱধানে থাকিবা আৰু শাৰীৰিক কষ্ট নকৰিবা হ'ব ধক ছাৰ ময়ো বৰ সৰু মানুহ ছাৰ তথাপি আকাশৰা ডাঙৰ কথা কওঁ বয়াছয়া নাপ ছাৰ মানে ছাৰ এই পাগলিটোৰ সুখ হওক বুলি মানে ছাৰ আপোনালোকৰ সংসাৰখন সুখৰ হওক বুলি মই মোৰ শৰীৰৰ অংগ এটা মানে ছাৰ হাত জোৰ কৰি কৈছো ছাৰ এই মদ পানী ইগলাখান নাকব ছাৰ
আহো দে হে ভগৱান হে ভগৱান এই পাগলিটোৰ শিৰৰ সেন্দুৰখিনি সদায় জ্বলি থাকক বুলি তাইৰ সুখ হওক বুলি মই মোৰ শৰীৰৰ অংগ এটাই উৎসৰ্গা কৰি দিলোঁ তাইৰ শিৰৰ সেন্দুৰখিনি সদায় জ্বলে ৰাখিবা ভগৱান তোক এটা মই দৃষ্টান খুঁটোতে মামাঠেৰ পাৰি গেলো ফুল দেখি চমক খালো ফুলক গেলি মেলু হাত ফুল গেল অস্ত্ৰ হাত